উত্তৰ অসমত বিজেপিত প্ৰচণ্ড বিসম্বাদ আৰম্ভ হৈছে বিজেপিত বঙহৰ যুঁজ আৰম্ভ হৈছে শক্তি প্ৰদৰ্শনৰ যুঁজ এই মুহূৰ্তৰ খবৰ আমি আপোনালোকক দিব বিচাৰিছো শক্তি প্ৰদৰ্শনৰ যুঁজ আৰম্ভ হৈছে মন্ত্ৰী সাংসদ আৰু বিধায়কৰ মাজত উত্তৰ অসম এটা শিবিৰত ডাক্তৰ ৰনোজ পেগুৰ প্ৰধান বৰুৱা সাংসদ আনটো শিবিৰত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মানৱ ডেকা এটা বিশেষ প্ৰসংগ যোৱা 3 ডিসেম্বৰত এখন জিলা আয়ুক্তই বিশেষ নিৰ্দেশনা পত্ৰ উলিয়াইছিল মন্ত্ৰী ৰনোজ পেগুৱে এজন বিশেষ ব্যক্তিক গহীন বৰুৱা মুখ্যমন্ত্ৰীৰ সমষ্টি ভিত্তিক চাহ জনগোষ্ঠী ফুটবল যি টুৰ্নামেণ্ট সেই টুৰ্নামেণ্টৰ ৰঙানদী সমষ্টি সাপেক্ষে মন্ত্ৰী ৰনোজ পেগুৱে পৰামৰ্শ দিছিল বা ৰিকমেণ্ড কৰিছিল গহীন বৰা নামৰ বিজেপি কৰ্মীজনৰ নাম আৰু সেই মৰ্মে যোৱা এয়া ৰনোজ পেগুৱে ৰিকমেণ্ড কৰা যিখন পত্ৰ জিলা আয়ুক্তক গহীন বৰুৱা আৰু সেই মৰ্মে 3 ডিসেম্বৰত গহীন বৰুৱা অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ'ল পিছে গহীন বৰুৱা আছিল ৰনোজ পেগুৰ মানুহ গহীন বৰুৱা আছিল প্ৰধান বৰুৱাৰ মানুহ জিলা আয়ুক্তৰ স্বাক্ষৰ 3 তাৰিখৰ এই যিখন নিযুক্তি পত্ৰ নিয়োগ পত্ৰ সেয়া সলনি হ'ল 9 তাৰিখে আৰু তাৰ অধ্যক্ষ হ'ল ঋষিৰাজ হাজৰিকা হ'ল ৰঙানদী সমষ্টিৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যক্ষী আৰু মানৱ ডেকাৰ অতি ঘনিষ্ঠ আৰু এই মুহূৰ্তত উত্তৰ অসমৰ ব্যুৰো বুবুল হাজৰিকাৰ লগত প্ৰথমতে সংযুক্ত হ'ব বিচাৰিছোঁ বুবুল হাজৰিকা উত্তৰ অসমৰ এই যিখন সংঘাত বিজেপিৰ মাজত যিখন বঙহৰ যুঁজ এয়াও এতিয়া লুকাই থকা নাই যিমানে কওক যে লুকাই আছে বা ভিতৰত আছে দলীয় শান্তি শৃংখলা ইয়াৰ ৰাজহুৱা হৈছে আৰু তাৰ সাক্ষ্য প্ৰমাণ আজি ঘটিছে ৰনোজ পেগুৰ নিৰ্দেশনা পত্ৰ আমি দেখিছোঁ নিৰ্দেশনা পত্ৰ নহয় ৰিকমেণ্ডেশ্যন লেটাৰ যে গহীন বৰাক পাতিব লাগে গহীন বৰা ডাঙৰ কথা নহয় কিন্তু গহীন বৰাৰ পিছফালে ৰনোজ পেগু আছিল গহীন বৰাৰ পিছফালে প্ৰধান বৰুৱা আছিল আৰু ঋষিৰাজ হাজৰিকা ডাঙৰ কথা নহয় কিন্তু ঋষিৰাজ হাজৰিকাৰ পিছফালে মানৱ ডেকা আছে গোটেই সংঘাতটো ৰনোজ পেগু আৰু প্ৰধান বৰুৱা বনাম মানৱ ডেকা বুবুল হাজৰিকা কি তথ্য আছে নিশ্চয়কৈ এটা কথা শোণিত ভূঞা মনত আছে যে যোৱাবাৰ নিৰ্বাচনত 2021 চনৰ নিৰ্বাচনৰ সময়ত প্ৰধান বৰুৱা ৰনোজ পেগু মানৱ ডেকা এই তিনিওজনে উত্তৰ অসমৰ কেইবাটাও বিধানসভা সমষ্টিত তেওঁলোকে ফ্ৰণ্টৰ পৰা সন্মুখৰ পৰা তেওঁলোকে নেতৃত্ব লৈ বিধায়ক জিকাই নিয়াত তেওঁলোকে সহায় সহযোগ কৰিছিল আৰু যোৱা 2023 চনৰ লোকসভা নিৰ্বাচনত প্ৰধান বৰুৱাক জিকোৱাৰ ক্ষেত্ৰত তেওঁলোকে অনন্য ভূমিকা এটা বহন কৰিছিল কিন্তু হঠাতে এই তিনিজনৰ মাজত অহিনুকুল সম্পৰ্ক এটা তেওঁলোকৰ মাজত সৃষ্টি হ'ল এটা ৰাজনৈতিক ক্ষমতাৰ কথা ইয়াত আমি মুকলিমূৰীয়াকৈ কৈছোঁ যে মানৱ ডেকাই মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ কাৰণ মুখ্যমন্ত্ৰীক মানৱ ডেকাই বহুত দিনৰ পৰা লগ পাইছে কংগ্ৰেছ কৰি থকা অৱস্থাৰ পৰা মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ হিচাপে মানৱ ডেকা আছিল আৰু যিহেতু বিধায়ক হৈছে মানৱ ডেকা মুখ্যমন্ত্ৰী ঘনিষ্ঠ হিচাপে মানৱ ডেকাই নিজৰ সমষ্টিৰ উন্নয়নত যথেষ্টখিনি ভূমিকা পালন কৰিছে আজি তাৰিখত অসমৰ ভিতৰত এনে এটা বিধানসভা সমষ্টি নাই যিটো বিধানসভা সমষ্টিত 2,500 কোটি টকাৰ কাম চলি আছে কেতবোৰ প্ৰকল্প আঁচনি ৰূপায়িত হৈছে কাম কেনে হৈছে এইটো পিছৰ কথা কিন্তু এই যে পইচাটো আনিছে এটা মোটা অংক 2,500 টকাৰ কাম চলি আছে লখিমপুৰত এই কথাটোক লৈ বাকী কাষৰীয়া সমষ্টিকেইটালৈ চাব আৰু লখিমপুৰ সমষ্টিটোৰ কথা চাব মই এটা তথ্য দিব খুজিছোঁ লখিমপুৰত প্ৰায় 110 কোটি টকাৰ PWD অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ কাম চলি আছে 80 কোটি টকা অসমমালাৰ ৰাস্তা লাভ কৰিছে ঠিক তেনেধৰণে 350 কোটি টকা প্ৰায় 400 কোটি টকা গুণাৱতী দলংখন আছে অভাৰব্ৰিজ আছে নকাৰী শেষ হ'ব হৈছে কাম সম্পূৰ্ণ হৈছে এটা কনভেনশ্যন চেণ্টাৰ নতুনকৈ তৈয়াৰ কৰিলে য'ত চাৰ্কিট হাউচো আছিল য'ত মুখ্যমন্ত্ৰী আহি থাকেহি সেই কনভেনশ্যন চেণ্টাৰ 15 কোটি টকা খৰচা কৰি তেওঁ নিৰ্মাণ কৰিলে ইফালে নতুন পুৰণা যিটো চাৰ্কিট হাউচ আছিল সেইটো পুনৰ ৰিন'ভেশ্যন কৰিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে অত্যাধুনিকভাৱে 5 কোটি টকা খৰচা কৰি নতুনকৈ নিৰ্মাণ কৰিছে আকৌ এটা অডিটৰিয়াম যিটোত 25 কোটি টকামান খৰচা হৈছে সেইটো নতুনকৈ নিৰ্মাণ কৰিছে গতিকে এই কথাবিলাকত তেওঁলোকৰ আপত্তি আছে মন্ত্ৰী আৰু সাংসদ আৰু মন্ত্ৰীয়ে ক'ব খোজে যে এটা অনুষ্ঠান আগতে আছে তাৰ ঠাইত দ্বিতীয়টা কিয় এনেধৰণৰ কথাবোৰ আছে গতিকে এই কথাটোক লৈ মানৱ ডেকাৰ লগত তেওঁলোকৰ এই পুঁজি আবণ্টনক লৈ স্পষ্টকৈ এটা কথা শুনো বুবুল হাজৰিকা মই খুব স্পষ্টকৈ এটা কথা সুধিব বিচাৰিছোঁ যে কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো আমি বিভিন্ন ক্ষেত্ৰত আমি চৰ্চিত খবৰ আমাৰ সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমাৰ কাণত পৰিছেহি যে আৰু দিল্লীলৈ যোৱাৰ ইচ্ছা নাই প্ৰধান বৰুৱাৰ চকু দিছপুৰত আৰু সেই দিছপুৰত চকু হিচাপেই প্ৰধান বৰুৱাই
বাছি ল'ব খুজিছে ৰঙানদী সমষ্টি কিন্তু ৰঙানদী সমষ্টিৰ অন্যতম দাবীদাৰ ঋষিৰাজ হাজৰিকা মানৱ ডেকাৰ অতি ঘনিষ্ঠ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এইলৈ কিবা সংঘাতৰ উকমুকনি হৈছে নেকি চাওক এতিয়া যেহেতু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত আগৰ ঢকুৱাখানা সমষ্টি বহুত এলেকা এতিয়া লখিমপুৰ বিধানসভা সমষ্টিত সোমালে তাৰ ভিতৰত ভীমপুৱা পঞ্চায়ত আছে এই আমাৰ হাতত এটা তথ্য আছে যে ভীমপুৱা পঞ্চায়তত প্ৰায় 400 গৰাকী অৰুণোদয় হিতাধিকাৰী লিষ্ট এখন তৈয়াৰ কৰিছিলে প্ৰধান বৰুৱা আৰু ৰণোজ পেগুৱে য'ত বিধায়ক হিচাপে আছে মানৱ ডেকা গতিকে এই কথাটোত তেওঁলোকৰ মাজত কিছু পৰিমাণে এই কথাটোক লৈ তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হৈছে আৰু এটা কথা আমি জানিব পাৰিছোঁ যে সংসদীয় ৰাজনীতিৰ প্ৰতি তিনিবাৰকৈ সাংসদ হোৱাৰ পাছত প্ৰধান বৰুৱাৰ মোহ লাহে লাহে ভংগ হৈছে কাৰণ তেওঁতো বিশেষ কাম কৰিব পৰা নাই লখিমপুৰত আগৰ সৰ্বানন্দ সোণোৱালে যিখিনি স্কিম লৈছিলে সেইখিনিয়ে তেওঁ ৰূপায়িত কৰিলে নতুনকৈ তেওঁ হাতত নতুনকৈ কিবা কাম কৰা নজিৰ নাই গতিকে তেওঁ পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ আহিব খোজে আৰু মন্ত্ৰী বাব এটা ল'ব খোজে সেইবাবে তেওঁৰ হাতত চিচিবৰগাঁও সমষ্টি আছে চিচিবৰগাঁও সমষ্টি যিহেতু মুকলিমূৰীয়া এটা সমষ্টি গতিকে তাক লৈ অপেন হৈ আছে সমষ্টিটো তাত তেওঁ নিৰ্বাচন খেলা কিছু আখুৱা আছে গতিকে ৰঙানদী সমষ্টিত তেওঁ ভিতৰি তেওঁ চিন্তা কৰে যে ৰঙানদীৰ পৰা মই নিৰ্বাচন খেলিব পাৰিম নেকি যদি প্ৰতিদ্বন্দ্বী ভূপেন বৰা হয় প্ৰাক্তন কংগ্ৰেছৰ সভাপতি হিচাপে প্ৰদেশ কংগ্ৰেছৰ তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম এনেধৰণৰ কথা এটা চৰ্চা লাভ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মানৱ ডেকাৰ লগত তেওঁলোকৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত মানৱ ডেকা অতি ঘনিষ্ঠ ঋষিৰাজ হাজৰিকা আৰু একেধৰণৰ ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী প্ৰভাৱশালী মন্ত্ৰীৰ তেওঁ অতি ঘনিষ্ঠ হিচাপে আছে আৰু এই গোটটোৱে ঋষিৰাজ হাজৰিকাক আগবঢ়াই দিছে তাৰমানে এটা কথা ক'ব লাগিব যে কংগ্ৰেছৰ দিনত যি এটা আমি বিসম্বাদ দেখিছিলোঁ ক্ষমতাক লৈ এতিয়া বিজেপিৰ দিনতো একেধৰণৰ একোটা বিসম্বাদ আৰম্ভ হৈছে এই গহীন বৰাৰ পদটো কাটি আনি ঋষিৰাজ হাজৰিকাক দিয়াটো এটা নামমাত্ৰ কথা এটাই কিন্তু ইয়াৰ বিপৰীতে খুব সুন্দৰভাৱে আমি দৰ্শকসকলক ক'ব খোজোঁ যে অন্তৰালত এটা গভীৰ নিশ্চয় ধন্যবাদ জনাইছোঁ বুবুল হাজৰিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ বৰ আকৰ্ষণীয় হৈছে বুবুল হাজৰিকা অনাগত সময়ত নিশ্চয় উত্তৰ অসমৰ ৰাজনীতি অতি আকৰ্ষণীয় হ'ব মানৱ ডেকা বনাম ৰণোজ পেগুৱাৰ প্ৰধান বৰুৱা যদি হয় বা অন্যান্য ABCDXYZ সকলো যদি ইয়াত কোনটো কাৰ শিবিৰত থাকে তাত অন্যান্য বহু কথা আছে গহীন বৰাৰ লগত আমি দিলীপ শইকীয়াৰ ফটো দেখিছোঁ আৰু ঋষিৰাজ হাজৰিকাৰ লগত মানৱ ডেকাৰ ফটো দেখিছোঁ গতিকে বিজেপিৰ এই ভিতৰৰ যুঁজখন অতি আকৰ্ষণীয় হ'ব ধন্যবাদ জনাইছোঁ বুবুল হাজৰিকা পৰৱৰ্তী সময়ত আৰু কেতিয়াবা এই বিষয়ত নিশ্চয় চৰ্চা আমি কৰিব লাগিব এয়াই হৈছে উত্তৰ অসমৰ বিজেপিৰ বৰ্তমানৰ